Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ অনুশীলনী 12.1 ৰ যিমানখিনি প্ৰবলেম আছে আজি এইটো ক্লাছতে গোটেইখিনি একেবাৰে সহজ নিয়মত তোমালোকক সলভ কৰি দেখুৱাম। গতিকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা ভালদৰে মনোযোগেৰে। ইয়াৰ উপৰি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ যিকোনো অনুশীলনী বা যিকোনো চেপ্টাৰৰ কাৰণে তোমালোকে আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাবা, তাতে ক্লাস 9 মেথছ বুলি আছে, গোটেইখিনি ক্লাছ কৰোৱা আছে। গতিকে আজিৰ ক্লাছটো চোৱা, প্ৰথমৰ পৰা শেষলৈ ভালকৈ এটেন্ড কৰা। চোৱা 12.1 হিৰণৰ সূত্ৰ চেপ্টাৰটো তোমালোকে 12.1 ৰ অংকখিনি কৰাৰ আগতে তোমালোকক কেইটামান কনসেপ্ট দেখুৱাই দিও, সেই কনসেপ্টখিনি ভালদৰে মনত ৰাখিবা। চোৱা, এটা ত্ৰিভুজ আছে, ধৰা এটা ত্ৰিভুজ ধৰিলো ABC, এটা ত্ৰিভুজ, ঠিক আছে। ABC ত্ৰিভুজৰ AB বাহুৰ দৈৰ্ঘ্য ধৰিলো মই A, AC ধৰিলো BC ধৰিলো B, AC বা C এর ধৰিলো C, ঠিক আছে। এতিয়া কথা হল তোমালোকে সৰুতে বা ক্লাস 4, 5 বা 6 ত তোমালোকে কি কৰিছিলা, ত্ৰিভুজৰ কালি সূত্ৰ পঢ়িছিলা। ত্ৰিভুজৰ কালি সূত্ৰ কি পঢ়িছিলা যে ত্ৰিভুজৰ কালি ইকুয়াল টু হাফ ইনটু ভূমি ইনটু উন্নতি, হাফ ইনটু ভূমি ইনটু উন্নতি এনেকে পঢ়িছিলা, হয় নে নহয়? ভূমি মানে কি, যেটো মাটিৰ লগত লগ লাগি আছে, উন্নতি মানে কি হল, যেটো আমি উলম্বভাৱে টানো, ঠিক আছে। তোমালোকে এনেকে পঢ়িছিলা। এতিয়া কথা হল আমি এইটো চেপ্টাৰত পঢ়িম যে হিৰণৰ সূত্ৰ। কি পঢ়িম? যে হিৰণৰ সূত্ৰ। হিৰণৰ সূত্ৰত তুমি প্ৰথমে জানিব লাগিব যে হিৰণৰ সূত্ৰ মতে ত্ৰিভুজৰ কালি সূত্ৰ কি, যে ত্ৰিভুজৰ কালি ইকুয়াল টু ৰুট ওভাৰ s ইনটু s মাইনাস a ইনটু s মাইনাস b ইনটু s মাইনাস c, ঠিক আছে। এতিয়া চোৱা, ইয়াতে s মানে কি তুমি সেটো জানিব লাগিব ন। s মানে হল অৰ্ধ পৰিসীমা। s মানে কি, ইয়াতে অৰ্ধ পৰিসীমা, এই বস্তুটো তোমালোকে জানিব লাগিব। অৰ্ধ পৰিসীমা ধৰা, ইয়াতে পৰিসীমা ধৰিলো তোমালোকৰ ধৰা যে ইমানখিনি মাটি আছে, ধৰিলো তোমালোকৰ 3 বিঘা মাটি আছে। তোমাৰ দুটাই ক'লে যে এইটো ইমান দীঘল, এইটো সিমান, এইটো সিমান, মানে কি হল পৰিসীমা মানে কি তোমাৰ ভিতৰত যিমান মাটি আছে গোটেই বাউন্ডাৰী খিনিৰ ভিতৰৰ অংশ হয়, বুজি পাইছা নে নাই? গতিকে তুমি কি ক'বা যে মই যদি কওঁ যে পৰিসীমা কিমান, পৰিসীমা তুমি কেনেকৈ উলিয়াবা যে গোটেই মাটিডৰা কিমান আছে, তুমি কি কৰিবা চাৰিওটা ফাল তিনিওটা ফাল মানে কি কৰিবা প্লাস কৰিবা, হয় নে নহয়? তিনিওটা ফাল প্লাস কৰি আমি কি কৰিম, তিনিওটা ফাল আমি প্লাস কৰি 2 ৰে হৰণ কৰি দিম, মানে আধা কৰি দিম, তেতিয়া আমি কি পাই যাম, s পাই যাম। বুজি পাইছা নে কথাটো? মেইন পৰিসীমা কি a প্লাস b প্লাস c, আৰু সেইটোৰ আধা কৰিলে আমি কি পাম, s পাম, বা অৰ্ধ পৰিসীমা। ক্লিয়াৰ হল? আৰু এটা সূত্ৰ লিখি লবা যে s ইকুয়াল টু পৰিসীমা, একেটা কথাই যে পৰিসীমা বাই 2, এইটো হল মেইন সূত্ৰ। পৰিসীমা মানে কি, এইটো ত্ৰিভুজৰ ধৰিলো পৰিসীমা কি a প্লাস b প্লাস c, মানে এইটোৰ দৈৰ্ঘ্য a, এইটোৰ দৈৰ্ঘ্য b, এইটোৰ দৈৰ্ঘ্য c। ক্লিয়াৰ হল? এতিয়া আমি কি কৰিম, 12.1 ৰ যিমানখিনি প্ৰবলেম আছে চাবা, তোমালোকে একেবাৰে ইজি নিয়মত কৰিব পাৰিবা। আমি ফাৰ্স্ট কোৱেশ্চনখিনি পঢ়ি লম, ইয়াৰ পিছত আমি ধুনীয়াকৈ লাহে লাহে কৰি যাম। সো 1 নম্বৰ সমাধান কৰিম। 1 নম্বৰ সমাধান। সো কি দিয়া আছে, আমাক দিয়া আছে যে আগত বিদ্যালয় আছে বুলি লিখা থকা যান-বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ। সমবাহু ত্ৰিভুজ মানে কি, প্ৰত্যেকটো বাহুৰ যোগ কি সমান, ঠিক আছে। ধৰি ললো যে ABC এটা সমবাহু ত্ৰিভুজ, ধৰি ললো মই ABC এটা সমবাহু ত্ৰিভুজ, যাৰ এইটো বাহুৰ দৈৰ্ঘ্য এইটো বাহুৰ সমান, এইটো বাহু এইটো, তিনিটা বাহুৰ দৈৰ্ঘ্য ধৰি ললো সমান, ঠিক আছে। ইয়াত আমি ধৰি ললো যে AB বাহুৰ দৈৰ্ঘ্য a, BC বাহুৰ দৈৰ্ঘ্য কি হ'ব, a হ'ব, কাৰণ কি সমবাহু ত্ৰিভুজ। AC বাহুৰ দৈৰ্ঘ্য কিমান হ'ব, a হ'ব। কথাটো বুজি পাইছা নে নাই? লিখিবা সমাধান। ইয়াত বাহুৰ দিক কি ধৰিলো মই, a। বুজি পাইছা? ইয়াৰ পিছত আমাক কি কৰিব দিছে যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা। আমি কি উলিয়াম, কালি উলিয়াম। এইমাত্ৰ তোমালোকক কৈছিলো যে কালি উলিয়াব হলে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কি পাব লাগিব, আমি ৰুট ওভাৰ s ইনটু s মাইনাস a ইনটু s মাইনাস b, হয় নে নহয়? এতিয়া আমি ফাৰ্স্ট কি উলাব লাগিব, s উলাই ল'ব লাগিব। বুজি পাইছা ন কথাটো? s মানে কি, অৰ্ধ পৰিসীমা। পৰিসীমা কি, a প্লাস a প্লাস a, a প্লাস a প্লাস a, পৰিসীমা এইটোক আমি কিহেৰে হৰণ কৰি দিম, 2 ৰে। সো a প্লাস a মানে কিমান, 3টা a ডিভাইড বাই 2 হল। এইখিনি ক্লিয়াৰ হল? এতিয়া আমি কি কৰিম, হিৰণৰ সূত্ৰ মতে চোৱা, যে হিৰণৰ সূত্ৰ মতে আমি কালি উলিয়াব লাগে। ইয়াতে মেনশন কৰি দিছে যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ওলাব লাগিব। গতিকে আমি কৰিম যে হিৰণৰ সূত্ৰ মতে সংকেত ফলকখনৰ কালি কি হ'ব চোৱা, আমি কৰিম যে ইকুয়াল টু ৰুট ওভাৰ
s into s minus a into s minus b into কি হ'ব s minus c ঠিক আছে চোৱা s মানে কি ইয়াতে যে 3a by 2 3a by 2 into s 3a by 2 minus a a মানে আমি কিমান পাইছো যে a b ৰ দৈৰ্ঘ্য কিমান a এপিছত s minus b মানে 3a by 2 minus b b আমি 2 নম্বৰ বাহুৰ দৈৰ্ঘ্য কিমান পাইছো যে a ঠিক আছে বুজি পাই আছা একেবাৰে ইজি তাৰ পিছত চোৱা into s minus c s মানে কি 3a by 2 minus c c বাহুৰ তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান একেটাই কাৰণ কি ইয়াতে সমদ্বিবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ বুলি কৈছে ঠিক আছে এতিয়া তোমালোকে জানিব লাগিব যে লসাগু গসাগু কেনেকৈ তোমালোকে লসাগু নিশ্চয় জানাই কাৰণ ক্লাছ 9 ৰ ষ্টুডেন্ট নাজানিলে একো কথা নাই মই দেখুৱাই দিম চোৱা যে 3a by 2 এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰৰখিনি আমি কি কৰিম লসাগু উলিয়াম এতিয়া চাবা যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে গতিকে 2 এক গুণে কিমান হ'ব তলত 2 হ'ব ইয়াৰ পিছত লসাগু কেনেকৈ লৈ চাবা যে 2 2ক কেইবাৰ একবাৰ গতিকে সেই একটো আহি এই 3a ৰ লগত পূৰণ হ'ব 3a into 1 3a এর পিছত মাইনাস আহিব চোৱা 2a একত দুইবাৰ 2a একক কেইবাৰ দুইবাৰ 2 into a কি হ'ব 2a বুজি পাইছা এইখিনি এর পিছত নেক্সট চোৱা সেম যে 2 আৰু 1 ৰ লসাগু কিমান 2 2 2ক একবাৰ 1 into 3a 3a মাইনাস 2a একত দুইবাৰ 2 into a 2a নেক্সট চোৱা 2 আৰু 1 ৰ লসাগু 2 2 এক গুণে 2 এটা চোৱা 2 এ 2ক একবাৰ 1 into 3a 3a মাইনাস 2 এ একত দুইবাৰ 2 into a 2a এখিনলৈকে ক্লিয়াৰ হ'ল তাৰ পিছত চাবা স্টেপ বাই স্টেপ অংক কৰি যাবা একো প্ৰবলেম নহয় চাবা 3a by 2 চাবা 3a এর পৰা 2a গলে কেটা a থাকিব এটা a থাকিব গতিকে a by 2 into 3 এর পৰা 2a গলে কিমান হ'ব এটা a divided by 2 3 এর পৰা 2a গলে কেটা থাকিব এটা a আৰু তলত 2 ঠিক আছে ইয়াৰ পিছত চাবা equal to root over চাবা যে 3a by 2 3a by 2 into এতিয়া চাবা 2 দুগুণ 4 4 দুগুণ কিমান 8 গতিকে 8 আৰু ওপৰত কি হ'ব যে 1 কিউব 1 এটা আছে 3টা আছে আমি ব্র্যাকেট উঠাই দিলো ঠিক আছে এতিয়া চাবা যে root over এটা চাবা 8 দুগুণ কিমান হ'ব তলত হ'ব 16 আৰু ওপৰত কি হ'ব চোৱা ওপৰত হ'ব তোমাৰ যে 3a into a cube কি হ'ব যে 3a to the power 4 হ'ব 3a to the power 4 বুজি পাইছা এতিয়া চোৱা যেহেতু ইয়াতে কি 3টো হল তোমাৰ মৌলিক সংখ্যা গতিকে আমি 3টো চাবা আমি কি কৰিম যে √3a স্কয়াৰ যদি দি দিও আৰু তলত যদি 4 দি দিও হৈ আছে ধুনিয়াকে কিয় কাৰণ 16 ৰ ৰুট কি 4 চাবা যে 16ক যদি আমি ভাঙো 2 এ 16ক 8 বাৰ 2 এ 8ক 4 বাৰ 2 এ 4ক 2 বাৰ ইয়াৰ পৰা এটা 2 লবা ইয়াৰ পৰা দুটা 2 এৰ পৰা এটা 2 লবা অৰ্থাৎ 2 * 2 কিমান হ'ব যে 4 হ'ব যে 16 ৰ কি হ'ব 16 কি হ'ব ইফালে 2 হ'ব ৰুট বুজি পাইছা গতিকে 4 ৰ হোল স্কয়াৰ যদি মই যদি দিও এটো বুজি পাইছা না কেনে কৰিছো চোৱা মই যদি ইয়াতে 3a স্কয়াৰ যদি দিও আৰু তলত যদি 4 যদি হোল স্কয়াৰ দিও এনেকে যদি ৰাখি দিও তেতিয়ালে কি হ'ব চাবা একচুয়ালি এই 3 ৰ ওপৰতো ৰুট হৈ আছে এই দুটাৰ ওপৰতো ৰুট হৈ আছে হয় নহয় এই স্কয়াৰটোৱে কি কৰিব আকৌ চোৱা 4 স্কয়াৰ মানে কি 16 4 স্কয়াৰ মানে কি 16 আৰু a স্কয়াৰ আৰু ইফালে হোল স্কয়াৰ মানে a to the power 4 মিলি আছে না বস্তুটো এনেকে মিলাইছো এতিয়া মই কি কৰিম এই স্কয়াৰ আৰু ৰুটটো কটা গল এই দুটাৰ ওপৰত কিন্তু √3 ৰ ওপৰৰ স্কয়াৰ ৰুট মানে 3 ৰ ওপৰৰ ৰুটটো কি ৰৈ গল এটো কাৰণে √3 a স্কয়াৰ বাই 4 লিখিছো বুজি পাইছা না বস্তুটো গতিকে কি হ'ব এটো হৈ যাব আমাৰ কি সেন্টিমিটাৰ স্কয়াৰ এক নম্বৰৰ সলিউশন ঠিক আছে এটাকে লিখি দিবা যে এটাকে হিৰণৰ সূত্ৰ মতে ফলকখনৰ কালি হিৰণৰ সূত্ৰ মতে ফলকখনৰ কালি ইকুৱেল টু √3a স্কয়াৰ বাই 4 সেন্টিমিটাৰ স্কয়াৰ এতে অসমীয়াত লিখি দিবা একো কথা নাই ইংলিশত লিখিলে একো কথা নাই সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে চোৱা এটো কোৱেশ্চনৰ আমি কি কৰিলো প্ৰথম পাৰ্টটো কৰিলো যে আমি ফলকখনৰ কালি উলিয়ালো এতিয়া আমাক কি কৰিব লাগে কৈছে যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ সংকেত ফলকখনৰ কালি কিমান হ'ব বুজি পাইছা না বস্তুটো আমি কি কৰিছিলো যে ABC এটা ত্ৰিভুজ পাইছিলো সমবাহু ত্ৰিভুজ যাৰ প্ৰত্যেকটো বাহুৰ মাপ কিমান ধৰিছিলো AA মানে যেহেতু সমবাহু এটা ত্ৰিভুজৰ দিক দি আছিল আমি গুটিখিনি A বুলি ধৰিছিলো এতিয়া আমাক কৈছে 180 সেন্টিমিটাৰ পৰিসীমা লৈ সংকেত ফলকখনৰ কালি উলিয়াব লাগে লিখিবা যে সেকেন্ড পাৰ্ট আকৌ পৰিসীমা কিমান দি আছে আকৌ পৰিসীমা ইকুৱেল টু 180 সেন্টিমিটাৰ
180 সেন্টিমিটার আমাক দিয়া আছে এতিয়া আমি কি কৰিম পৰিসীমা মানে কি ত্ৰিভুজটোৰ গোটেইখিনি বাহুৰ দৈৰ্ঘ্য যোগ কৰি আমি কৰিম যে a + b + c তিনিটা বাহুৰ যোগ ইকুৱেল টু 180 সেন্টিমিটাৰ ঠিক আছে এতিয়া চোৱা a এক নম্বৰ বাহুটোৰ দৈৰ্ঘ্য কিমান a দুই নম্বৰ বাহুটোৰ দৈৰ্ঘ্য কিমান a তিনি নম্বৰ বাহুটোৰ দৈৰ্ঘ্য কিমান a ইকুৱেল টু 180 সেন্টিমিটাৰ ঠিক আছে চোৱা a কেইটা a হল তিনিটা a ইকুৱেল টু 180 সেন্টিমিটাৰ হল চোৱা এটো ইফালে কি হৈছে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে a ইকুৱেল টু 180/3 হয় নহয় কাৰণ তিনি ইফালে পূৰণ হৈছিল সিফালে গৈ কি হ'ল হৰণ হ'ল গতিকে কি হ'ব 3 এ 18 কেইবাৰ 6 বাৰ আৰু এই শূন্যটো ওপৰত যাব গতিকে a ইকুৱেল টু কিমান হ'ব যে 60 বুজি পাইছা ন ইয়াৰ পিছত চাবা যে আমি কি উলিয়াইছিলো যে সংকেত ফলকখনৰ ফাৰ্স্ট কালিটো কি উলাইছিলো চোৱা তো যেহেতু এক নম্বৰত আমি প্ৰমাণ কৰিছিলো যে হিৰণৰ সূত্ৰমতে ফলকখনৰ কালি আমি উলিয়ালো যে √3a² / 4 এতিয়া চাবা গতিকে ইয়াতে আমি কি কৰিম এৰ জায়গাত এই এৰ মানটো বহাই দিম ঠিক আছে এটাকে চাবা এটাকে সংকেত ফলকখনৰ আমাক কি উলিয়াব দিছিল যে সংকেত ফলকখনৰ কালি উলিয়াব দিছিল গতিকে লিখিবা এটাকে সংকেত ফলকখনৰ কালি এটাকে সংকেত ফলকখনৰ কালি এটাকে সংকেত ফলকখনৰ কালি কি হ'ব যে √3/4 a² হল এটা চাবা যে √3/4 a মানে কিমান 60 গতিকে কি হ'ব 60 কেইবাৰ হ'ব দুবাৰ হ'ব কাৰণ স্কয়াৰ আছে হয় নহয় 60 এটা চাবা জাস্ট এতিয়া আমি কি কৰিম যে 4 এ 60 কেইবাৰ 4 এ 6ক একবাৰ আৰু 2 বাকি আছে ইফালে 20 হৈছে গতিকে 4 এ 20ক কেইবাৰ 5 বাৰ গতিকে কিমান হ'ব 15 এতিয়া কি হ'ব যে 15 আৰু 60 আমি কি কৰিম পূৰণ কৰিম চাবা 15 60 পূৰণ কৰাৰ আগতে তুমি 6 ৰে পূৰণ কৰাৰ পিছত শূন্যটো বহাই দিবা 5 × 3 = 0 7 × 3 6 × 6 = 9 কিমান হ'ব 900 কাৰণ শূন্যটা আহিব ন কাৰণ ইফালে 60 আছিল গতিকে 900 √3 সেন্টিমিটাৰ স্কয়াৰ গতিকে এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে এক নম্বৰ প্ৰশ্ন এতিয়া ষ্টুডেন্ট 2 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে এখন উৰণীয়া সেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ চোৱা আমি অংকখিনি কৰি যাম তাৰপিছত আমি লাহে লাহে এনে আহি যাব চোৱা 2 নম্বৰৰ সমাধান আমাক কৈছে যে এখন উৰণীয়া সেতুৰ ত্ৰিভুজ আকৃতিৰ আমি ত্ৰিভুজটো আঁকি লম যে ত্ৰিভুজ আকৃতিৰ এটা ঠিক আছে এতিয়া এই ত্ৰিভুজটোৰ কি আমি নাম দিম যে ধৰি ললো যে ABC ত্ৰিভুজ আকৃতিৰ উৰণীয়া সেতু এটা এর পিছত কৈছে প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ আমি দেখিলো যে প্ৰথম যেটো এটো ধৰি ললো 122 মিটাৰ ইয়াৰ পিছত 22 মিটাৰ ঠিক আছে চোৱা ইয়াৰ পিছতটো 22 মিটাৰ ইয়াৰ পিছত আমাক কি কৈছে 120 মিটাৰ ধৰি ললো এটো 120 মিটাৰ ঠিক আছে এটা মোক কৈছে বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা কৈছে এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে এখন বেৰ কি কৰিলে 3 মাহৰ কাৰণে ভাড়া ললে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল আমি উলিয়াব লাগে তো ফাৰ্স্ট আমি কি কৰিম যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কালি উলিয়াই লও চাবা যে ইয়াত দেখিবা যে ইয়াত প্ৰথম বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 122 মিটাৰ ঠিক আছে ইয়াৰ পিছৰ বাহু কিমান দৈৰ্ঘ্য দি আছে যে b কিমান দি আছে যে 22 মিটাৰ এপিছত c অৰ্থাৎ তৃতীয় বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 120 মিটাৰ ঠিক আছে এইখিনিলৈকে বুজি পাইছা গতিকে আমি কি উলিয়াম ফাৰ্স্ট হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমাৰ যেহেতু s লাগে গতিকে আমি s উলিয়াই লম যে এতেকে s = a + b + c / 2 মানে পৰিসীমাৰ আধা পৰিসীমা কি প্ৰথমটো কি 122 এৰ মান কি যে 122 প্লাস b ৰ মান কি 22 প্লাস c ৰ মান কি যে 120 তাৰপিছত /2 ঠিক আছে এতিয়া চোৱা 122 আৰু কি 120 আমি তিনিটা যোগ কৰিম 2 2 4 2 2 4 2 6 আৰু ইফালে 2 অৰ্থাৎ কিমান হ'ব 264 /2 ঠিক আছে এতিয়া 264ক আমি 2 ৰে কাটি দিম যে 2 এ 2ক একবাৰ 2 এ 6ক তিনিবাৰ 2 এ 4ক দুইবাৰ গতিকে আমি কিমান পালো যে 130 আমি কিমান পালো যে 132 মিটাৰ হল এখিনিলৈকে বুজি পালা এতিয়া আমি কি কৰিম যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজটোৰ কি কৰিম কালি উলিয়াম এতেকে লিখিবা
এতেকে ত্ৰিভুজ আকৃতিৰ বেৰৰ কালি কি হ'ব যে ইকুৱেল টু ৰুট অভাৰ s ইনটু s মাইনাছ a ইনটু s মাইনাছ b ইনটু s মাইনাছ c এতিয়া চোৱা ইকুৱেল টু ৰুট অভাৰ s মানে কিমান যে 132 গতিকে 132 মাইনাছ a ইয়াৰে প্ৰথম বাহুটোৰ দৈৰ্ঘ্য কিমান আমি পাইছো যে 122 মিটাৰ গতিকে 122 মিটাৰ লিখিম ইনটু s মানে কিমান 132 মাইনাছ b ৰ মান কিমান 22 মিটাৰ গতিকে ইয়াতে 22 লিখিম 22 132 মাইনাছ c ৰ মান কিমান 120 গতিকে ইয়াতে লিখিম 120 ঠিক আছে এইখিনিলৈকে এতিয়া চাবা যে 132 ইনটু এতিয়া চোৱা 132 ৰ পৰা 122 গলে কিমান হ'ব চোৱা যে 132 ৰ পৰা 122 গলে 10 থাকিব 3 ৰ পৰা 2 গলে কিমান 1 গতিকে 1 ইনটু 132 ৰ পৰা 22 গলে 132 ৰ পৰা 22 চোৱা যে 132 ৰ পৰা 22 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 2 গলে 1 কিমান থাকিব 110 ইনটু 132 ৰ পৰা 120 গলে ইফালে হ'ব 2 3 ৰ পৰা 2 গলে 1 কিমান হ'ব 12 ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া চাবা এতিয়া আমি কি কৰিম যে 132 ইনটু 10 132 ইনটু 10 কিমান হ'ব 132 ইনটু 1 মানে 132 খালি লগত কি হ'ব শূন্য এটা দি দিবা ঠিক আছে এতিয়া চাবা যে 110 ইনটু 12 চোৱা 110 ইনটু 12 চাবা 2 গুণ 0 2 1 গুণ 2 2 1 গুণ 2 1 গুণ 0 1 1 গুণ 1 1 1 গুণ 1 0 2 2 1 3 1 কিমান হ'ল 1320 চাইছানে কিমান ধুনীয়াকৈ ওলাই গ'ল এটা দিব 1320 কেইটা হ'ল দুটা হ'ল গতিকে কি হ'ব ৰুট ওভাৰ উঠি যাব হয়নে নহয় কাৰণ আমি এটো এনেকৈ লিখিব পাৰো যে 1320 স্কয়াৰ মানে দুটা এই স্কয়াৰ আৰু ৰুট ওভাৰ কটা গ'ল গতিকে আমি কি লিখিব পাৰিম যে 1320 সেন্টিমিটাৰ নহয় মিটাৰ স্কয়াৰ ঠিক আছে বুজি পাইছা ইয়াৰ পিছত আমি নেক্সট কি কৰিম এতিয়া আমাক কি কৈছে যে এটা কোম্পানীয়ে ইয়াৰ এখন বেড 3 মাহৰ বাবে ভাড়া লৈছিল কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল এতিয়া চোৱা আমি কি ত্ৰিভুজ আকৃতিটো কালি উলিয়ালো এতিয়া এই কালিটোৰ লগত যদি আমি কি কৰো যেহেতু কিমান ভাড়া দিব লাগে প্ৰতি বৰ্গ কিলোমিটাৰত 5 কিমান দিব লাগে যে 5000 কে হয় নহয় 5000 কে যেহেতু দিব লাগে আমি কি কৰিম যে ইয়াতে চাবা এতিয়া আমি কৰিম যে এতেকে 3 মাহত 3 মাহত পৰিশোধ কৰিব লগা 3 মাহত পৰিশোধ কৰিবলগীয়া ভাড়া 3 মাহত পৰিশোধ কৰিবলগীয়া ভাড়া আমি কি কৰিম যে টোটাল কিমান আকৃতিৰ কালি কিমান আছিল 1320 ইনটু কিমান কে দিছিলে 5000 কে দিছিলে তাৰ পিছত কেই মাহৰ কাৰণে আমাক উলিয়াব দিছে 3 মাহৰ কাৰণে এক বছৰত কেই মাহ থাকে 12 মাহ আৰু কেই মাহৰ কাৰণে উলিয়াব দিছে 3 মাহ এনেকৈ কৰিবা এইটো ঠিক আছে যেটো বছৰত কি 12 মাহ তাৰ পিছত চাবা আমি কি কৰিম এই 12 যদি 1320 যদি কাটো কেইবাৰ যাব যে 12 13ক একবাৰ এক বাকি আছে 12 12ক একবাৰ আৰু ইফালে শূন্য কিমান বাৰ যাব 100 কিমান বাৰ যাব 110 বাৰ গতিকে 110 কি লিখিম যে 110 পূৰণ এটা চোৱা 5 3 গুণে কিমান 15 আৰু শূন্য কেইটা শূন্য হ'ল 3টা 1 2 3 1 2 3 হল এইখিনিলৈকে বুজি পাইছা এতিয়া চাবা এতিয়া আমি 11 আৰু 15 পূৰণ কৰিম 11 আৰু 15 5 1 গুণে 5 5 1 গুণে 5 1 1 গুণে 1 1 1 গুণে 1 165 ইয়াতে শূন্য 3টা ইয়াতে এটা কেইটা হ'ল 4টা শূন্য 4টা যে 16,50,000 টকা 3 মাহত পৰিশোধ কৰিবলগীয়া মুঠ ভাড়া এতিয়া সো ষ্টুডেন্ট 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ আমাক কি দিছে যে এখন উদ্যানত এখন সুচৰা খেতু আছে ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন সেউজ আৰু নিকা কৰি ৰাখা এই বাৰ্তাটোৰ সৈতে ৰং বলাই ৰঙীন কৰি থোৱা আছে আমাক এই চিত্ৰটো চাব দিছে যদি বেৰখনৰ দাঁতি কেইটা এফালে দিছে 15 এফালে দিছে 11 এফালে দিছে 6 তেন্তে আমাক কৈছে ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি উলিওৱা আমি
এই অংশখিনিৰ কালি উলিয়াব লাগে একেবাৰে ইজি চোৱা যে 3 নম্বৰ সমাধান 3 নম্বৰ সমাধান চোৱা আমাক ত্ৰিভুজ আকৃতিৰ এটা হেৰি দিয়া আছে ঠিক আছে এটো ধৰি ললো এ বি সি এটা ত্ৰিভুজ আমাক দিছে প্ৰথমতে কি 11 মিটাৰ এর পিছত দিছে 15 মিটাৰ আৰু দিছে কি 6 মিটাৰ ঠিক আছে চোৱা ইয়াত a ইকুয়াল টু কিমান দি আছে 11 মিটাৰ b আমাক দি আছে b দি আছে আমাক যে 6 মিটাৰ বা 15 মিটাৰ ধৰা যে 15 মিটাৰ এর পিছত c দি আছে আমাক যে 6 মিটাৰ ঠিক আছে এতিয়া আমি কি ফার্স্ট হিরণ সূত্র ব্যবহার কৰোতে আমাক কি s এর দরকার হ'ব গতিকে আমি কি s উলিয়াই লম যে s ইকুয়াল টু a plus b plus c a plus b plus c divided by 2 a মানে কিমান 11 plus b মানে কিমান 15 plus c মানে কিমান 6 divided by 2 ঠিক আছে এতিয়া চাবা আমি গুটিখিনি কি কৰি দিম প্লাস কৰি দিম যে 15 ইফালে কিমান আছে 11 আৰু 6 6 পাছে 11 11 কে 12 দুই হাতেৰে 2 2 একে 3 কিমান হ'ব 32 ডিভাইডেড বাই কিমান 2 2 এ 3 একবাৰ এক বাকি আছে 12 হ'ব 2 এ 12 6 বাৰ কিমান হ'ব 16 মিটাৰ ঠিক আছে এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিম যে ঠাইডোখৰৰ কালি উলিয়াম ঠিক আছে দেখিবা যে এতেকে ৰঙিন কৰি ৰখা ঠাইখিনিৰ কালি equal to root over s into s minus a into s minus b into s minus c ঠিক আছে এতিয়া চোৱা যে s আমি কিমান পাইছো যে 16 into 16 minus a কিমান 11 into 16 minus b কিমান 15 into 16 minus c কিমান 6 ঠিক আছে এতিয়া তোমালোকে জাস্ট সলিউশন কৰি যাব লাগে চোৱা যে 16 16 পৰা 11 গলে কিমান 16 পৰা 11 গলে 5 হল 5 পূৰণ এবাৰ চোৱা 16 পৰা 15 গলে 1 পূৰণ 16 পৰা 6 গলে কিমান 10 ঠিক আছে এতিয়া চোৱা যে ৰুট ওভাৰ এতিয়া আমি কি কৰিম যে 16 into 5 into 1 into এই 10 কি কৰিম ভাঙি দিম যে 2 5 গুণ 10 ঠিক আছে এতিয়া চাবা এতিয়া আমি কি কৰিম এই 16 ক আমি 4 into 4 বুলি লিখিব পাৰো কাৰণ 4 4 গুণ 16 into 5 into 1 into 2 into 1 into 5 ঠিক আছে এতিয়া চোৱা এই 5 দুটা 5 আৰু দুটা 4 গতিকে 4 এটা বাহিৰত ওলাই আনিলো 5 এটা বাহিৰত ওলাই আনিলো গতিকে 4 আৰু 5 ৰ কাম শেষ এতিয়া কি আছে ভিতৰত 2 গুণে 2 4 5 গুণ কিমান 20 √2 মিটাৰ স্কয়াৰ গতিকে এটো হৈ যাব আমাৰ সলিউশন 3 নম্বৰ মানে এই যিখিনি কালাৰিং কৰা পাৰ্টস আছে যিখিনি ৰঙিন কৰি ৰখা ঠাই এইখিনি কি কালি কিমান উলিয়ালো যে 20 √2 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমি 4 নম্বৰ সলিউশন কৰিম 4 নম্বৰ আমাক কি কৈছে যেটা ত্ৰিভুজৰ দুটা বাহু 18 cm আৰু 10 cm আৰু পৰিসীমা কিমান দিয়া আছে 42 cm ত্ৰিভুজৰ কালি উলিওৱা চোৱা আমাক যিখিনি দিয়া আছে আমি সেইখিনি কৰিম যে ত্ৰিভুজ ধৰি ললো ABC ত্ৰিভুজ ABC ৰ প্ৰথম বাহুটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে 18 cm নেক্সট কিমান দিয়া আছে 10 cm আৰু আমাক তৃতীয় বাহুটো আমি উলিয়াই আমি কি কৰিম পৰিসীমা দিয়া আছে চোৱা এতে দিয়া আছে যে সমাধান চোৱা আমাক দিয়া আছে যে প্ৰথম বাহুটোৰ দৈৰ্ঘ্য ইয়াত প্ৰথম বাহুটো কিমান দিয়া আছে চোৱা যে প্ৰথম বাহু দিয়া আছে 18 cm a ইকুয়াল টু কিমান 18 cm তাৰপিছত b কিমান দিয়া আছে দুই নম্বৰ বাহুটোৰ কিমান দিয়া আছে মান যে 10 cm ঠিক আছে এতিয়া আমি কি কৰিম তৃতীয় বাহুটোৰ যোগ উলিয়াম তৃতীয় বাহুটোৰ যোগ উলিয়াবলৈ আমি কি কৰিম যে আমি কি কৰিম পৰিসীমা যিমানখিনি দিয়া আছে এই পৰিসীমাৰ পৰা এই দুটা বাহুৰ যোগ কি কৰিম যোগ কৰি আমি মাইনাস কৰি দিম চাবা যেতেকে c ইকুয়াল টু কি হ'ব যে 42 মাইনাস এই দুটা প্লাস কৰিম যে 18 প্লাস 10 ঠিক আছে এতিয়া চোৱা 42 মাইনাস 18 আৰু 10 কিমান 28 গতিকে আমি কি কৰিম 42 ৰ পৰা 28 বিয়োগ কৰি দিম 12 পৰা 8 গলে 4 এৰ পিছত 3 পৰা 2 গলে 1 অৰ্থাৎ কিমান হ'ব
তৃতীয় বাহুটোৰ দৈৰ্ঘ্য আমি কিমান পালো তৃতীয় বাহুটোৰ দৈৰ্ঘ্য আমি পালো যে 14 সেন্টিমিটাৰ 14 সেন্টিমিটাৰ ঠিক আছে এই তৃতীয় বাহুটোৰ দৈৰ্ঘ্য আমি কিমান পালো যে 14 সেন্টিমিটাৰ কিহৰ পৰা পালো কাৰণ পৰিসীমাৰ পৰা আমি মাইনাস কৰি দিলো দুটা ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া আমাৰ কাৰণে কি হল সহজ হল এতিয়া আমি কি কৰিম যে s যেটো দিয়া আছে সেই s ক আমি কি কৰিম যেহেতু পৰিসীমা দিয়া আছে এতিয়া আমি s উলিয়াম s উলিয়াব হলে কি কৰিম পৰিসীমা s মানে হল পৰিসীমাৰ আধা গতিকে লিখিবা যে এতেকে s ইকুৱেল টু গোটেইখিনি পৰিসীমা কিমান দিয়া আছে 42 ক আমি 2 ৰে হৰণ কৰি দিম 2 এ 4 ক 2 বাৰ 2 এ 2 ক 1 বাৰ অৰ্থাৎ কিমান হ'ব s ৰ মান কিমান হ'ব 21 কি সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম হিৰণৰ এতিয়া আমাক কি কৈছিলে যে ত্ৰিভুজটোৰ কালি উলিয়াব লাগে এতেকে লিখিবা যে এতিয়াটো সহজে এতিয়া তোমালোকে নিজে পাৰিবা যে এতেকে ত্ৰিভুজটোৰ কালি কি হ'ব যে ইকুৱেল টু s into s minus a into s minus b into s minus c ঠিক আছে এটা চাবা s ৰ মান কিমান 21 minus a এক নম্বৰ এইটোৰ মান কিমান দি আছে 18 into s minus b 21 minus b b ৰ মান কিমান 10 into s minus c মানে 21 c অৰ্থাৎ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান তৃতীয় বাহুটোৰ দৈৰ্ঘ্য হ'ল আমি উলিয়াইছো অলৰেডি যে 14 সেন্টিমিটাৰ ঠিক আছে এখানলৈকে বুজি পাইছা এটো 14 লিখিছো তোমালোক আকৌ এটো 14 লিখিছো 21 minus 14 ঠিক আছে এতিয়া চাবা যে 21 into 21 ৰ পৰা 18 গলে কিমান যে 3 into 21 ৰ পৰা 10 গলে কিমান 21 ৰ পৰা 10 গলে কিমান হ'ব যে 11 into 21 ৰ পৰা 14 21 ৰ পৰা 14 গলে কিমান 7 হল এপিছত চাবা ষ্টুডেন্ট এতিয়া আমি কি কৰিম যে 21 ক যদি তুমি যদি ভাঙা কি হ'ব যে 3 7 গুণ 21 হয় নহয় into 3 এতিয়া চোৱা যে 11 into 3 ঠিক আছে এতিয়া এই দুটা 7 আৰু ইফালে 3 কি হ'ব বাহিৰত ওলাই আহিব দুটাৰ পৰা 3 এটা আহি গল আৰু ইফালে 7 পূৰণ ঠিক আছে তাৰপিছত ভিতৰত কি থাকিব অকল 11 থাকিব ভিতৰত কি থাকিব √11 7 3 গুণে কিমান 21 √11 সেন্টিমিটাৰ এটো হৈ যাব কি আমাৰ সলিউশন ঠিক আছে বুজি পাইছা তো আমাৰ কি ত্ৰিভুজ দৰাৰ কি কালি 5 নম্বৰ কোৱেশ্চন সো আমাক কি দিছে আমাক কৈছে যে ইয়াৰ এটা ত্ৰিভুজৰ বাহু কেইটা 12:17:25 অনুপাতত আছে ইয়াৰ পৰিসীমা আমাক দিয়া আছে 540 সেন্টিমিটাৰ আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে চোৱা 5 নম্বৰ সমাধান 5 নম্বৰ সমাধান চোৱা আমাক কৈছে এটা ত্ৰিভুজৰ বাহু কেইটা 12:17:15 অনুপাতত আছে আমাক ধৰিব দিয়া নাই যে ধৰা ত্ৰিভুজটো ABC আমাক এনেকুৱা একো শৰ্ত বান্ধি দিয়া নাই গতিকে আমি ধৰি লম যে ধৰা হল ত্ৰিভুজটোৰ বাহু কেইটা ক্ৰমে আমি কি কৰিম যে x হিচাপে ধৰি লম যে 12x ধৰি ললো এটো 12x তাৰপিছত এটো ধৰি ললো 17x এটো ধৰি ললো 25x 12x 17x আৰু 25x ঠিক আছে আৰু পৰিসীমা আমাক দিয়া আছে যে আৰু পৰিসীমা অৰ্থাৎ 12x 17x 25x তিনিটা মিলাই কিমান দিয়া আছে আমাক পৰিসীমা যে 540 সেন্টিমিটাৰ ঠিক আছে এইখিনি বুজি পাইছা এতিয়া সব পৰিসীমা মানে কি এই ত্ৰিভুজৰ তিনিটা বাহু যোগ কৰি গতিকে ত্ৰিভুজটোৰ তিনিটা বাহু কি যে 12x 17x 25x আটাইকেইটা যোগ কৰি কিমান পাম যে 540 ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা 12x 17x আৰু 25 আমি আটাইকেইটা কি কৰিম যোগ কৰিম যে 17 আৰু 25 7 5 12 2 14 4 7 1 2 2 4 1 5 অৰ্থাৎ কিমান হ'ব 54x ইকুৱেল টু 540 x টো ইফালে পূৰণ হৈ আছে হিফালে গৈ কি হ'ব হৰণ হ'ব 540/54 54 ক একবাৰ আৰু ইফালে শূন্য গতিকে x ৰ মানে আমি কিমান পালো যে 10 পালো হল এইখিনিলৈকে ক্লিয়াৰ হল এতিয়া ত্ৰিভুজ কেইটাৰ বাহু যেহেতু আমি ধৰিছিলো যে 12x গতিকে আমি x ৰ মান পাই গলো মানে আমি ত্ৰিভুজ কেইটাৰ বাহু কেইটাৰ মান উলিয়াম যে এতেকে ত্ৰিভুজ কেইটাৰ বাহু এতেকে ত্ৰিভুজটোৰ বাহু কেইটা হল এতেকে ত্ৰিভুজটোৰ
বাহু কেইটা হল ক্ৰমে এটাকে ত্ৰিভুজটোৰ বাহু কেইটা হল ক্ৰমে প্ৰথমতে আমি কি ধৰিছিলো যে 12x অৰ্থাৎ 12 * x x ৰ মান কিমান পালো 10 কিমান হ'ব 12 1 /2 2 এ 5ক 2 বাৰ 2 দুগুণে 4 1 বাকি আছে 14 হ'ব 2 7 গুণে 14 s ৰ মান কিমান হ'ব যে 270 সেন্টিমিটাৰ যে 270 সেন্টিমিটাৰ এখিনলৈকে হল এতিয়া আমি কি কৰিম ত্ৰিভুজটোৰ কালি উলিয়াম যে এটাকে ত্ৰিভুজটোৰ কালি আমাক যেহেতু ত্ৰিভুজটোৰ কালি উলিয়াব দিছে এটাকে ত্ৰিভুজটোৰ কালি হ'ব এটাকে ত্ৰিভুজটোৰ কালি হ'ব √s * s - a into s minus b into s minus c ঠিক আছে এর পিছত চাবা যে √s ৰ মান কিমান পালো যে 270 যে 270 minus a মানে আমি কি পালো প্ৰথম যেটো বাহুৰ দৈৰ্ঘ্য হেতু কিমান পাইছিলো যে 120 ঠিক আছে ইয়াৰ পিছত s minus b s মানে কিমান যে 270 minus b ৰ মান কিমান ইয়াতে যে b ৰ মান ইয়াতে 170 b ৰ মান কিমান 170 into s s মানে কিমান যে 270 minus c ৰ মান ইয়াতে কি c ৰ মান ইয়াতে পালো আমি 3 নম্বৰ বাহুৰ দৈৰ্ঘ্য যে 250 cm ঠিক আছে এখিনলৈকে হল এতিয়া চাবা ষ্টুডেন্ট যে 270 into 270 ৰ পৰা 120 গলে কিমান হ'ব 50 into 270 ৰ পৰা 170 গলে কিমান হ'ব 270 ৰ পৰা 170 গলে 100 অৰ্থাৎ 100 পূৰণ 270 ৰ পৰা 250 গলে কিমান হ'ব যে 20 এখিনলৈকে হল ক্লিয়াৰ এতিয়া চাবা এতিয়া আমি চেষ্টা কৰিম যে জোৰা জোৰা বনাবলৈ এতিয়া চাবা 270 ক যদি মই কি কৰো 270 ক মই যদি 27 into 10 যদি কৰি দিও তেতিয়ালে হিফালেও 10 আহি আছে নহয় আৰু ইফালে 50 ক যদি মই কি কৰো ইফালে 50 ক যদি মই ইফালে সৰি ইয়াতে মই ভুল কৰিছো যে 270 ৰ পৰা 120 270 ৰ পৰা 120 বিয়োগ কৰিলে 0 7 ৰ পৰা 2 গলে 5 2 ৰ পৰা কিমান হ'ব 150 হ'ব আই এম সৰি এতে কিবা 27 into 10 আৰু 150 ক যদি মই কি কৰো 150 ক যদি মই কি কৰিব পাৰিম যে 15 into 10 বুলি পূৰণ কৰিব পাৰিম বুজি পাইছানে নাই কথাটো হল ইয়াৰ পিছত মই কি কৰিব পাৰিম 100 ক 10 into 10 বুলি লিখিব পাৰিম into 20 ক কি লিখিব পাৰিম যে 2 into 10 বুলি এখিনলৈকে ক্লিয়াৰ হল এতিয়া চাবা ষ্টুডেন্ট আমি কি কৰিব পাৰিম যে এই 27 ক মই 3 3 গুণ 9 9 3 গুণ 27 এনেকৈ লিখিব পাৰিম আৰু ইফালে into 10 into 15 into 10 into 10 into 10 into 2 into এতিয়া চাবা আমি কি কৰিম এই 10 ক আকৌ কি কৰি দিম এই 10 ক আকৌ 2 into 5 বুলি মই ধৰি ভাঙি দিম কাৰণ কি তেতিয়াহে মই কি কৰিব পাৰিম জোৰা জোৰা ল'ব পাৰিম এসো এই 3 ৰ পৰা এই দুটা 3 ৰ পৰা মই এটা 3 বাহিৰত উলাই আনিলো এৰ পিছত এই দুটা 10 ৰ পৰা মই কি কৰিলো এটা 10 বাহিৰত উলাই আনিলো ইয়াৰ পিছত মই এই দুটা 10 ৰ পৰা এটা 10 উলিয়াই আনিলো ইয়াৰ পিছত মই এই দুটা 2 ৰ পৰা এটা 2 উলাই আনিলো আৰু ভিতৰত কি থাকিব ষ্টুডেন্ট ভিতৰত থাকিব ইফালে যদি মই এটু 15 ক যদি মই আকৌ ভাঙি দিলু হয় সেইখিনি মই পিছত কৰি আছো যে 3 into 15 into 5 হয়নে নহয় ইয়াৰ পিছত চোৱা এতিয়া চোৱা আমি বাহিৰৰ খিনি পূৰণ কৰিম যে 3 10 গুণ 30 30 আৰু ইফালে 10 2 গুণ 20 গতিকে 2 গুণ 0 0 3 2 গুণ 6 ইফালে হ'ব 600 বাহিৰত কিমান হ'ব 600 আৰু চাবা ভিতৰত কি হ'ব 3 into 15 ক যদি মই ভাঙো 3 into 5 আৰু ইফালে কি আছে 5 এটা আছে এতিয়া ইফালে জোৰা জোৰা হৈ গল হয় নহয় গতিকে মই
600 ইফালে 3 এটা উলিয়াই আনিম আৰু দুটা 5 পৰা এটা 5 উলিয়াই আনিম 5 3 গুণ 15 15 লগত 6 এটা পূৰণ দিয়া 5 6 গুণ 30 শূন্য হাতত 3 6 গুণ 6 3 9 অৰ্থাৎ কিমান হ'ব 90 আৰু শূন্য কেইটা আছে দুটা হল সেন্টিমিটাৰ এটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন গতিকে 5 নম্বৰ সলিউশনটো কিমান হ'ব যে 9000 সেন্টিমিটাৰ ঠিক আছে এতিয়া ষ্টুডেন্ট আমি 6 নম্বৰ সলিউশন কৰিম যে 6 নম্বৰৰ সমাধান আমাক কি দিছে কোৱেশ্চনটো চোৱা যে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকই 12 সেন্টিমিটাৰ বুলি কৈছে চোৱা প্ৰথমতে ভালকে চোৱা সমদ্বিবাহু ত্ৰিভুজ যেহেতু কৈছে এটো যদি 12 সেন্টিমিটাৰ হয় এটো বাহু কিমান হ'ব যে 12 সেন্টিমিটাৰ হ'ব ঠিক আছে আৰু পৰিসীমা আমাক দি আছে আমি কি কৰিম যে তৃতীয় বাহুটো উলিয়াম আমাক দি আছে ইয়াত এ আমাক কিমান দি আছে যে 12 সেন্টিমিটাৰ আৰু বি আমাক কিমান দি আছে 12 সেন্টিমিটাৰ যেহেতু সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে আৰু আমাক আমি কি উলিয়াম যে পৰিসীমা আমাক দিয়া আছে আমি কি উলিয়াম সি উলিয়াম যে এটো বাহুৰ দৈৰ্ঘ্য উলিয়াম কেনেকৈ উলিয়াম যে টোটাল যেটো আছে টোটালৰ পৰা এই দুটা প্লাস কৰি আমি উলিয়াই দিম ঠিক আছে যে 30 মাইনাস 12 12 যোগ কৰিলে কিমান হ'ব 24 30 পৰা 24 গলে কিমান হ'ব যে 6 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম যেহেতু আমাক ত্ৰিভুজটোৰ কালি উলিয়াব লাগে আমাক কি লাগিব s লাগিব গতিকে আমি s উলিয়াম যে এতেকে s ইকুৱেল টু s মানে কি যে পৰিসীমাৰ আধা গতিকে পৰিসীমা ইয়াতে কিমান দিয়া আছে 30 গতিকে 30/2 2 এ 30ক কেইবাৰ 15 বাৰ গতিকে s ৰ মান আমি কিমান পালো 15 পালো এতিয়া আমি অংকটো কৰিবলৈ একেবাৰে ইজি হৈ যাব যে এতেকে ত্ৰিভুজটোৰ কালি হ'ব যে ৰুট ওভাৰ s into s minus a into s minus b into s minus c s আমাক কিমান দি আছে যে 15 into 15 minus a 15 minus a ইয়াৰ মান আমাক কিমান দি আছে 12 into 15 minus b আমাক কিমান দি আছে 12 into 15 minus c ৰ মান আমাক আমি কিমান উলিয়াইছো যে 6 সেন্টিমিটাৰ হল এইখিনিলৈকে ক্লিয়াৰ হল এতিয়া চাবা এতিয়া আমি কৰিম যে 15 into চোৱা 15 into 15 পৰা 12 গলে কিমান 3 15 into 12 এটো কিমান হ'ব 3 15 পৰা 6 গলে কিমান 9 হ'ব ঠিক আছে এতিয়া চোৱা মই যদি ইয়াতে এই দুটা 3 পৰা যদি এটা 3 উলিয়াই দিও 3 আৰু ভিতৰত যদি মই 15ক যদি 3 into 5 দিও এই দুটাটো উলিয়াই দিছো দুটাৰ পৰা এটা আৰু ইয়াতে যদি মই 3 into 3 দিও মানে কি হ'ব এই দুটাৰ পৰা এটা 3 উলিয়াই আহিব গতিকে 3 into 3 আৰু ভিতৰত কি থাকিব 15 থাকিব গতিকে এতে কিমান হ'ব যে 9/15 9/15 সেন্টিমিটাৰ ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ গতিকে 6 নম্বৰ সলিউশন হৈ যাব এটো ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা আমি 7 নম্বৰ কোৱেশ্চনৰ সমাধান কৰিম আমাক কি দিয়া আছে চোৱা আমাক দিয়া আছে যে এটা সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 সেন্টিমিটাৰ চোৱা এটা সমবাহু অৰ্থাৎ প্ৰত্যেকটো বাহু কি সমান সমবাহু ত্ৰিভুজৰ আমাক কৈছে কালি নিৰ্ণয় কৰিব লাগে যাৰ পৰিসীমা কি 24 এটা চোৱা পৰিসীমা আমাক দিয়া আছে কি 24 সেন্টিমিটাৰ যে লিখিবা যে দিয়া আছে আমাক কি পৰিসীমা ধৰি ললো এটো a ধৰি ললো এটো b ধৰি ললো এটো c আমাক পৰিসীমা অৰ্থাৎ টোটাল কিমান দিয়া আছে যে 24 সেন্টিমিটাৰ এতিয়া যেহেতু বাহুৰ জোখ কেটা বাহু যে ত্ৰিভুজ এটাত তিনটা থাকে যে এতেকে বাহুৰ জোখ হ'ব যে টোটাল যেটো দিয়া আছে হেতু বাহু টোটাল বাহুৰে হৰণ কৰি দিম যে টোটাল বাহু কেটা তিনিটা এটা ত্ৰিভুজত তিনটা বাহু থাকে হয় নহয় 3 * 24ক কেইবাৰ 8 বাৰ গতিকে 8 সেন্টিমিটাৰ গতিকে প্ৰত্যেকটো বাহুৰ জোখ কিমান হৈ গল এতিয়া 8 সেন্টিমিটাৰ এটোৰো 8 সেন্টিমিটাৰ এটোৰো 8 সেন্টিমিটাৰ এটোৰো কিমান 8 সেন্টিমিটাৰ কাৰণ যেহেতু সমবাহু ত্ৰিভুজ ঠিক আছে ইয়াৰ পিছত চাবা ষ্টুডেন্ট এতিয়া আমি লিখিম যে ইয়াত এতিয়া আমি পাই গলো মানে ইয়াত a = 8 সেন্টিমিটাৰ b = কিমান দিয়া আছে আমাক পালো 8 সেন্টিমিটাৰ আৰু c ৰ মান ইয়াতে কিমান যে 8 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ আমি কি কৰিব লাগিব s ৰ মান উলিয়াব লাগিব গতিকে s ইকুৱেল টু কি হ'ব যে আমাক পৰিসীমা কিমান দিয়া আছে চোৱা ইয়াতে কোৱেশ্চনটোত আমাক পৰিসীমা দিয়া আছিল টোটাল 24 গতিকে 24ক মই কি কৰিম 2 ৰে হৰণ কৰি দিম 2 এ 2ক একবাৰ 2 এ 4ক দুইবাৰ
অৰ্থাৎ s ৰ মান আমি কিমান পালো যে 12 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ এতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ একেবাৰে ইজি হ'ব গতিকে লিখিবা যে এতেকে লিখিম যে ত্ৰিভুজৰ কালি যে ত্ৰিভুজটোৰ কালি এতেকে আমি লিখিম যে ত্ৰিভুজটোৰ কালি ইকুৱেল টু ৰুট ওভাৰ s ইনটু s minus a into s minus b into s minus c ঠিক আছে এতিয়া চাবা যে s আমি কিমান পালো যে 12 minus a অৰ্থাৎ 8 12 minus b অৰ্থাৎ 8 12 minus c অৰ্থাৎ 12 minus c ৰ মান কিমান 8 ঠিক আছে এইখিনিলৈকে বুজি পাইছা এতিয়া চাবা ষ্টুডেন্ট ইকুৱেল টু 12 into যে 12 into 12 পৰা 8 গলে কিমান 12 পৰা 8 গলে 4 এটো হ'ব 4 এটো হ'ব এতিয়া আমি এই 12 যেটো আছে সেই 12 টক মই 3 into 4 বুলি লিখিব পাৰো কাৰণ 4 3 গুণ 12 পূৰণ 4 পূৰণ 4 পূৰণ 4 এই দুটা 4 কেটা হল যে এই দুটা 4 পৰা এটা 4 আনিম আৰু এটো 4 পৰা এটা 4 আনিম আৰু ৰুট ওভাৰ কি হ'ব 3 4 4 গুণ কিমান 16 16 ৰুট 3 16 ৰুট 3 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ যাব আমাৰ সলিউশন ঠিক আছে ষ্টুডেন্ট এতিয়া 8 নম্বৰ কোৱেশ্চনৰ সমাধান চোৱা যে 8 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি আমি উলিয়াব লাগে সমকোণী মানে কি এটা কোণ 90 ডিগ্ৰী গতিকে মই ধৰি ললো যে ABC ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী এতিয়া লিখিবা যে ধৰা হল ত্ৰিভুজ ABC ত মই ধৰিলো যে এংগল B কোণটো 90 ডিগ্ৰী যেহেতু সমকোণ ইয়াৰ পিছত আমাক কৈছে যে অতিভুজৰ মাপ হল 13 সেন্টিমিটাৰ এটো হল অতিভুজ এটো কি কিমান যে 13 সেন্টিমিটাৰ ইয়াৰ পিছত আৰু এটা বাহুৰ মাপ কিমান 5 সেন্টিমিটাৰ গতিকে এটো আমি ধৰিলো যে 5 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম যে চোৱা তৃতীয় বাহুটো আমি যোগ উলিয়াই আমি পাইথাগোৰাছৰ সূত্ৰমতে আমি উলিয়াম ইয়াৰ পিছত আমি কি কৰিম চোৱা স্টেপ বাই স্টেপ চাই যাবা ত্ৰিভুজ ABC 90 ডিগ্ৰী আৰু AC বাহুৰ মাপ কিমান যে AC ইকুৱেল টু 13 সেন্টিমিটাৰ ইয়াৰ পিছত BC আমাক কিমান দি আছে যে 5 সেন্টিমিটাৰ আমি কি উলিয়াম যে AB ৰ মান উলিয়াম তোমালোকে ক্লাস 8 ত পাইথাগোৰাছৰ সূত্ৰ পাই আহিছিলা পাইথাগোৰাছৰ সূত্ৰমতে কি ত্ৰিভুজ এটাৰ অতিভুজ স্কয়াৰ এই অতিভুজটো এই বাকি দুটা বাহুৰ যোগফলৰ সমান এটো হল পাইথাগোৰাছৰ সূত্ৰ এটো তোমালোকে জানিব লাগে জেনাৰেল নলেজো বা যিকোনো কম্পিটিটিভ এক্সামতো আহিব পাৰে সো এতিয়া আমি AC বাহুটোৰ যোগ উলিয়াম AB বাহুটোৰ যোগ উলিয়াম এটো গতিকে পাইথাগোৰাছৰ সূত্ৰমতে যে AB স্কয়াৰ প্লাস BC স্কয়াৰ ইকুৱেল টু কি AC স্কয়াৰ অতিভুজ স্কয়াৰটো বাকি দুটা বাহুৰ কি স্কয়াৰৰ আধা স্কয়াৰৰ সমান গতিকে আমি কি কৰিম AB আমি উলিয়াম হেতু কাৰণে AB স্কয়াৰ প্লাস BC মানে কি 5 স্কয়াৰ গতিকে 5 স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ AC মানে কিমান 13 স্কয়াৰ ঠিক আছে এতিয়া চাবা যে AB স্কয়াৰ প্লাস 5 স্কয়াৰ মানে কিমান 25 ইকুৱেল টু 13 13 গুণ কিমান 169 13 13 গুণ 3 3 গুণ 9 3 গুণ 3 3 গুণ 3 1 গুণ 1 169 তাৰ পিছত চাবা ষ্টুডেন্ট AB স্কয়াৰ ইকুৱেল টু 1 প্লাস হৈছে কিফালে কৈ কি হ'ব মাইনাস হ'ব গতিকে 169 minus 25 ঠিক আছে এতিয়া চোৱা AB স্কয়াৰ ইকুৱেল টু 169 ৰ পৰা 25 আমি মাইনাস কৰিম 9 ৰ পৰা 5 গলে 4 6 ৰ পৰা 2 গলে 4 আৰু ইফালে 144 implies AB এতিয়া চোৱা স্কয়াৰ আছে আমি কিফালে কি কৰিম ৰুট ওভাৰ দি স্কয়াৰ যদি উঠাই দিও কিফালে কি হ'ব ৰুট বহি যাব ঠিক আছে এতিয়া 144 ক আমি 2 ৰে হৰণ কৰিম চোৱা 2 এ 7 বাৰ 2 7 গুণ 14 আৰু 2 বাৰ 2 এ 2 3 গুণ 6 আৰু ইফালে 12 এক বাকি আছে 12 হ'ব 2 7 12 2 এ 1 বাৰ 8 বাৰ 2 এ 9 বাৰ 3 এ 3 বাৰ এই 2 ৰ পৰা 2 এটা লম এই 2 ৰ পৰা 2 এটা লম আৰু ইফালে 3 দুটাৰ পৰা 3 লম 2 দুগুণ 4 দুগুণ 8 2 দুগুণ 4 আৰু 2 দুগুণ 4 আৰু এটা 3 2 দুগুণ 4 4 3 গুণ কিমান 12 গতিকে 144 ৰ কিমান হ'ব যে AB ইকুৱেল টু 12 সেন্টিমিটাৰ হল এখিনিলৈকে বুজি পাইছা এতিয়া আমি চোৱা কৰিম যে এতেকে আমি কি কৰিলো তিনিটা বাহুৰ মান পালো আমি প্ৰথম বাহুটোৰ মান কিমান পালো আমি প্ৰথম বাহুটোৰ মান পালো 12 সেন্টিমিটাৰ অৰ্থাৎ এই বাহুটো কিমান 12 সেন্টিমিটাৰ পালো গতিকে এতেকে A ইকুৱেল টু 12 সেন্টিমিটাৰ
a equal to 12 cm তাৰ পিছত b কিমান পালো b দিয়া আছিল আমাক যে 5 cm b হল 5 cm তাৰ পিছত c আমাক কিমান দিয়া আছিল যে 13 cm c আমাক দিয়া আছিল 13 cm এতিয়া আমি কি কৰিম যে s উলিয়াই লৈ আমি বাকিখিনি কৰি যাম ইয়াতে s মানে কেনেকৈ উলিয়াম যে তিনিটা বাহুৰ আমাক যেহেতু ইয়াতে পৰিসীমা দিয়া নাই মানে কি আমি তিনিটা বাহু যোগ কৰি দিম plus 13 divided by 2 চাবা 12 আৰু 12 13 আৰু 5 5 3 8 2 10 0 7 1 1 1 2 1 3 ওপৰত হ'ব 30 তলত হ'ব 2 2 30 কেৱল 15 বাৰ গতিকে আমি s ৰ মান কিমান পালো যে 15 cm s ৰ মান উলিয়ালো মানে আমি কি কৰিম এতিয়া পাইথাগোৰাছৰ s ৰ মান উলিয়ালো মানে আমি কি কৰিম এতিয়া যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজটোৰ কালি উলিয়াম চাবা এতেকে এতিয়া আমি কি কৰিম যে এই ত্ৰিভুজ যেটো আছে যে ত্ৰিভুজ abc ৰ কালি এতিয়া আমি উলিয়াম যে ত্ৰিভুজ abc ৰ কালি এতেকে ত্ৰিভুজটোৰ কালি ইকুৱেল টু the root over ত্ৰিভুজটোৰ কালি ইকুৱেল টু root over s into s minus a into s minus b into s minus c ঠিক আছে এতিয়া চোৱা যে s আমাক কিমান দিয়া আছে যে 15 minus a কিমান পালো 12 তাৰপিছত 15 minus b কিমান পালো 5 c কিমান পালো যে 15 minus c কিমান পালো 13 হল এইখিনিলৈকে এতিয়া চাবা যে root over 15 into 15 পৰা 12 গলে 3 into 15 পৰা 5 গলে 10 into 15 পৰা 13 গলে 2 ঠিক আছে এতিয়া চাবা ষ্টুডেন্ট 15 ক তুমি কি লিখিব পাৰা হৈছে 5 into 3 5 3 গুণ 15 into 3 into এতিয়া 10 ক তুমি কি কৰিব পাৰা যে 5 পূৰণ 2 5 2 গুণ 10 into 2 এই দুটা 2 ৰ পৰা এটা 2 লবা এই দুটা তিনিটাৰ পৰা চোৱা এই দুটা 5 ৰ পৰা এটা 5 বাহিৰত ওলাই আনিলা এই তিনটা দুটা 3 ৰ পৰা এটা 3 বাহিৰত ওলাই আনিলা এই দুটা 2 ৰ পৰা এটা 2 ওলাই আনিলা গতিকে কিমান হ'ব 5 3 গুণ 15 15 2 গুণ কিমান 30 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব আমাৰ সলিউশন গতিকে ত্ৰিভুজৰ কালি কিমান হ'ব 30 সেন্টিমিটাৰ চোৱা এটাকে কি হ'ব ত্ৰিভুজৰ কালি কিমান হ'ব 30 সেন্টিমিটাৰ স্কয়াৰ গতিকে ষ্টুডেন্ট তোমালোকৰ আজি হিৰণৰ সূত্ৰ 12.1 ৰ গুটিখিনি প্ৰবলেম সলভ কৰালো ইয়াৰ পিছৰ নেক্সট ক্লাছত মই কি কৰিম 12.2 ৰ যিমানখিনি প্ৰবলেম আছে তোমালোকক একেবাৰে ইজি নিয়মত কৰাবলৈ চেষ্টা কৰিম ইয়াৰ পিছত এটো চেপ্টাৰ শেষ হৈ যাব ইয়াৰ উপৰি তোমালোকৰ ক্লাস 9 ৰ মেথছৰ বিভিন্ন চেপ্টাৰৰ বাবে আমাৰ চেনেলত প্লেলিষ্টত পাই যাবা গতিকে আজিৰ ক্লাসটো ভাল লাগিলে ভিডিওটোত লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে ক্লাস 9 ৰ ইয়াৰ উপৰি মেথছ সায়েন্স আসামিজ ইয়াৰ উপৰি অসমীয়া যিখিনি ইম্পৰ্টেন্ট ৰচনা বৈচিত্ৰ্যময় এখন গোটেইখিনি মই তোমালোকৰ কাৰণে পঢ়াই থৈছো তোমালোকে জাস্ট ফ্ৰীতে তোমালোকক পঢ়াই আছো গতিকে তোমালোকে আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া গতিকে ষ্টুডেন্ট আজিলৈ আহিছো বহুত বহুত ধন্যবাদ